পিছত সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে, মেধাৰ ভিত্তিত হৈছে। আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হ'ল। কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে। যদি ৩,০০০ পোষ্ট থাকে আমি ২জন কৰি বা ৩জন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো। ৩,০০০ পূৰণ ২, ৩,০০০ পূৰণ ৩, ৯,০০০। মেৰিট মতে ৯,০০০ নম্বৰটো আহি যোৱাৰ লগে লগে ৯,০০০ নম্বৰ লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয়। কাট অফ কোনেও বনাই নিদিয়ে। কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে। কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰইৰ ৪ৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে এডিআৰইৰ ৩য় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যাতে এডিআৰইৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ। আঙুৰলতা ডেকাই এই ব্ৰডকাষ্ট চাই আছে, মিন্ময় দাস ব্ৰডকাষ্ট চাই আছে, ভাস্কৰ শৰ্মাই ব্ৰডকাষ্ট চাই আছে, কৃষ্ণা নাথ ব্ৰডকাষ্ট চাই আছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। মই এতিয়া আৰু কেইটামান সৰু সৰু ইনফৰমেশ্যন আপোনালোকক দিব খুজিছোঁ। অহা 20 তাৰিখে ডিব্ৰুগড় জিলাত আমাৰ কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব। কাৰণ প্ৰত্যেক মাহত 4 দিন বা 3 দিন মই ডিব্ৰুগড়ত থাকোঁ আৰু ডিব্ৰুগড়ত থকা সময়তে ডিব্ৰুগড়ত আমাৰ কেবিনেটখনো অনুষ্ঠিত হ'ব। আমি অসমৰ প্ৰাথমিক বিদ্যালয় যি 100জন ছাত্ৰ ছাত্ৰী আছে সেই স্কুলবিলাকত প্ৰধান শিক্ষকৰ পদ আমি সৃষ্টি কৰিছিলোঁ আৰু খুব কম সময়ৰ ভিতৰতে এই প্ৰধান শিক্ষক পদৰ নিযুক্তি হ'ব। এইবাৰ আমি চিন্তা কৰিছোঁ যে 50জন থকা প্ৰাথমিক বিদ্যালয়সমূহতো 50জন ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়সমূহতো আমি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব পাৰোঁ নেকি? এই বিষয়ে আমি কেবিনেটত ডিব্ৰুগড়ত আলোচনা কৰিম। প্ৰাদেশিকৰণৰ আইনখন সংশোধনৰ বাবেও ইতিমধ্যে আমি সংশ্লিষ্ট সকলোৰে লগত কথা বতৰা পতা আৰম্ভ কৰিছোঁ, যাতে সকলোৱে এই ক্ষেত্ৰত যিমান দূৰ পাৰোঁ 2006 চনৰ আগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহক আমি যিমান পাৰোঁ আমি যাতে ন্যায় দিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ। মই আজিৰ এই ব্ৰডকাষ্টত অংশগ্ৰহণ কৰা সকলোকে আকৌ এবাৰ ধন্যবাদ দিছোঁ। ফাকুৱা হৈ গ'ল আৰু দৌল উৎসৱ হৈ গ'ল। গৃহমন্ত্ৰী ডাঙৰীয়াৰ সফল অসম ভ্ৰমণৰো সামৰণি পৰিল। ইয়াৰ মাজত দুই এটা সৰু সুৰা ৰাজনৈতিক ঘটনাও নঘটা নহয়। যোৱা পৰহি দিনাখন অসম পুলিচে
এগৰাকী যুৱ